তো হেল্ল' বন্ধুসকল, মই আছোঁ আজি ৰংজলি কাহিবাৰীত আৰু এই জাগাখিনিত বহুত বেছি কাকৰ পোৱা যায়। সেইকাৰণে মই আজি এই ভিডিঅ'টো বনাইছোঁ। আজি আমি ৰাতি কাকৰ ধৰিম আৰু ইয়াত বহুত বেছি পানী বেছি হৈছে। এইফালে ডেম হয়, য'ত নেকি আজি ৰাতি আমি কাকৰ ধৰিম আৰু ইয়াত কাকৰ বহুত বেছি পোৱা যায়। অকণমান পানী বেছি হ'লে মানে ইয়াত কাকৰ বহুত পোৱা যায়। চ' এইখন নদীতে আজি ৰাতি আমি কাকৰ ধৰিম, আপোনালোকে চাই থাকিব। এতিয়া অলপ নাই বুলি ক'লেও আপোনালোকে মোবাইলৰ ফ্লাক্সটো যদি লৈ আহে, তথাপিও আপোনালোকে ইয়াতে 1 কেজি কাকৰ আপোনালোকে এনেই পাই যাব। আপোনালোকে এনে চাইডে চাই যাব, ইয়াতে আপোনালোকে এনেই পাই যাব। 1 কেজি কাকৰ আপোনালোকে এনেই পাই, যিমান ৰাতি হয় সিমান কাকৰবিলাক ইয়াতে ওলাই আহে। ত' ফাৰ্ষ্ট টাইম দেখিছোঁ মই য'ত নেকি এনেকুৱা ধৰণৰ কাকৰ পায় আৰু এই নদীখন ব্ৰহ্মপুত্ৰৰ ওচৰতে আছে, সেইকাৰণে ইয়াতে মাছ কাকৰ বহুত বেছি পোৱা যায়। তো নদীখন মই অকণমান ব্ৰিজৰ ওপৰতে দেখাই দিছোঁ আৰু ব্ৰিজৰ ওপৰতে দেখাই দিলোঁ এইকাৰণে যাতে আপোনালোকে নদীখন ভালদৰে দেখা পাব। সেইকাৰণে মই ব্ৰিজৰ ওপৰতে দেখাই দিছোঁ। আৰু এইখন নদীৰ নাম হৈছে কৰ্ণই নদী আৰু এইখন নদী খনহালত আছে আৰু খনহালৰ মানুহবিলাকে এইখন নদী ভালদৰে চিনি পায়। যি কোনোবাই যদি খনহালৰ মানুহ এই ভিডিঅ'টো চাই আছে, তেনেহ'লে সিহঁতে নিশ্চয় গম পায় এই নদীখন কৰ্ণই নদী হয় বুলি। তো এতিয়া আমি ৰাতি ডাইৰেক্ট কাকৰ ধৰিব যাম। তো এতিয়া ডাইৰেক্ট ৰাতি লগ কৰিম। তো ফাইনেলি ৰাতি হৈ গ'ল। এতিয়া আমি লাহে লাহে ওলাইছোঁ আৰু ৰাতি অকণমান পৰিস্থিতিটো বেলেগ হয়। ওলাইছোঁহে অলপমান ভয়ো লাগি আছে। তো হনুমান চালিচাখনকৈ অলপমান পঢ়ি দিছোঁ, জয় হনুমান জ্ঞানী গুণসাগৰ। বাপৰে বাপ, আজি নাজানো আৰু কি হয়, ভগৱানেহে জানে। ৰাতি অকণমান ভয়ো লাগে। তো পৰিস্থিতিটো অকণমান ভয় লগা, অকণমান ডেঞ্জাৰাছো হ'ব পাৰে। তো ভিডিঅ'টো সেইফালৈকে চাই থাকিব। আৰু এইফালে আছে আমাৰ টিম মেম্বাৰ কুকুৰ দুটা, তাৰপিছত মানুহ আমি টোটেল 3জন। আপোনালোকক মোৰ টিম মেম্বাৰকেইটাক দেখাই দিছোঁ। তো এইজনেই হৈছে আজিৰ আমাৰ ৰিয়েল হিৰ'জন। ইয়ে আমাক শিকাব কেনেধৰণে আমি কাকৰ ধৰিব লাগে। আৰু এইজন হৈছে আমাৰ মনা ধৰা মানুহ। তো পোনপ্ৰথমতে আমি জালখন পাতি ল'ম আৰু তাৰপিছত কেঁকোৰা চাব যাম। যিসকলে মোৰ এই ভিডিঅ'টো চাই আছে, সেইসকলক মই ৰিকুৱেষ্ট কৰিছোঁ যাতে যদি ইউটিউবত চাই আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব, আৰু যদি ফেচবুকত চাই আছে তেনেহ'লে ফেচবুক পেজটো মোৰ ফ'ল' কৰি থৈ দিব। ফ'ল' কৰি থৈ দিয়াৰ লগে লগে আপোনালোকে মোৰ ফেমিলি মেম্বাৰ হৈ যাব, আৰু ইউটিউবৰ ছাবস্ক্ৰাইব কৰি থৈ দিয়াসকলেও মোৰ ফেমিলি মেম্বাৰ হৈ যাব। যদি আপোনালোকে মোৰ ফেমিলি মেম্বাৰ হ'ব ইচ্ছা আছে, তেনেহ'লে অতি সোনকালে ফেচবুক পেজটো ফ'ল' কৰক, আৰু ইউটিউবত যদি চাই আছে তেনেহ'লে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এইখিনি মই আপোনালোকৰ ওচৰত অনুৰোধ কৰিছোঁ। তো ভিডিঅ'টো এতিয়া লাহে লাহে আমি আগবঢ়াম। আৰু কোনোবাই যদি এই ভিডিঅ'টো খনহাল আৰু কাহিবাৰী মানুহ চাই আছে, তো মৰমতে শ্বেয়াৰ এটা কৰি দিব, আপোনালোকলৈ ৰিকুৱেষ্ট থাকিল। তো এতিয়া আমি যাই আছোঁ জংঘলৰ মাজে মাজে, যিকোনো মুহূৰ্তত আমি কাকৰ পাব পাৰোঁ। তো লাহে লাহে এনেকৈ যাই থাকিম। তো ফাইনেলি পাই গ'লোঁ আমি ধৰাহাত, যিহেতু আমাৰ ভাগ্যত ধৰাহাতেই আছিল। মানুহবিলাকে লৈ যায় বাৰ্লি মাছ, শ'ল মাছ, আৰু মই লৈ যাব লাগে ধৰাহাত। ঘামটা নেমে ঠাইত চেলাই পেলাই দি। আৰু এইটো হৈছে আমাৰ শ্ৰী শ্ৰী মা বিশ্বহৰী মন্দিৰ, য'ত নেকি ৰাজহুৱা পূজা হয়। আৰু এই মন্দিৰটো আছে কৰ্ণই নদীৰ কাষতে লাগি আছে। আৰু ইয়াৰ মানুহবিলাকে কয় যে এই মন্দিৰত হেনো চান্দ বুঢ়াৰ লাঠি পাইছিল। চ' মই আপোনালোকক বেলেগ দিনাখন ভালদৰে বুজাই দি আছোঁ। এতিয়া আমি কাকৰ ধৰিব যাম। তো কেঁকোৰা যিসকলে খায় সেইসকলে নিশ্চয় গম পায়, কেঁকোৰাৰ পৰা আমি বহুত এনাৰ্জি পাওঁ। আৰু কেঁকোৰা এনেকুৱা এটা জীৱ হয় যিয়ে নেকি মেডিচিন হিচাপতো ইউজ কৰা হয়। চ' কিছুমান বেমাৰত আমাক ডাক্তৰেও খাবলৈ দিয়ে, তুমি কেঁকোৰাৰ আঞ্জা খাবি বুলি। তো 2-3 দিন খোৱাৰ পিছত আমি নিজকে বহুত ফ্ৰেছ অনুভৱ কৰিব পাৰোঁ, মানে এনাৰ্জিটো আমাৰ বহুত আহি যায় 2-3 দিন খোৱাৰ পিছত। চ' কেঁকোৰা এনেকুৱা ধৰণৰ বহুতকেইটা বেমাৰত ইউজ হয়। মই আপোনালোকক লাহে লাহে বুজাই দি আছোঁ, ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো আমি লাহে লাহে মাছ আৰু কেঁকোৰা পোৱাৰ আৰম্ভ হৈ গ'ল। এয়া চাব পাৰে বুটীয়া মাছ আপোনালোকৰ সন্মুখত। এনেকুৱা ধৰণৰ মাছ কোনে কোনে খাই পাইছে কমেণ্ট কৰি জনাবচোন। তো ফাইনেলি আমি ফাৰ্ষ্ট কেঁকোৰা পাই গ'লোঁ। ৱাও, চাব পাৰে আপোনালোকে। আৰু ৰাতি এইকাৰণে আহিছোঁ আমি, যাতে বেছি কষ্ট কৰিব নালাগে। এনেকৈ টৰ্চ মাৰি মাৰি চালে কেঁকোৰাটো বহুত বেছি পোৱা যায়, সেইকাৰণে ৰাতি আহিছোঁ। আৰু এয়া চাব পাৰে ডেমৰ পানী। মই দিনত এইখিনি জেগাতে আহি আপোনালোকক কৈছিলোঁ যে আজি ৰাতি আমি এইখিনি জেগাতে কাকৰ ধৰিম বুলি। এয়া চাব পাৰে
ইয়াৰ পানীখিনি বহুত বেছি খোজাই খিচখিচ কৰে পানীত নামিলে মানে, সেইকাৰণে মই ইয়াৰ পানীত বেছি নানামো। চ' এনেকুৱা ডাঙৰ পানীত কেঁকোৰা নাপায়, সেইকাৰণে আমি কম কম পানীত যাম। জাষ্ট এইকাৰণে দেখাব আহিলোঁ যাতে আপোনালোকৰ বিশ্বাস হয় যে দিনত কোৱা জেগাখিনিতে আজি আমি ৰাতি কেঁকোৰা ধৰিব আহিছোঁ। আৰু ইয়াতে কেঁকোৰা মাছৰ বাহিৰে ধৰা সাপো পোৱা যায়। চ' ধৰা সাপৰ পৰা সাৱধান হৈ থাকিব আপোনালোকে। আৰু আমি কিবা এটা পাইছোঁ, আৰু এইটো হৈছে গৰৈ মাছ। আজি মাছে পাম নেকি, কাকৰ নাপামেই পাই। কেঁকোৰাক যদি আমি ভালদৰে চালি জাৰি চাওঁ তো কেঁকোৰাৰ বহুতকেইটা প্ৰজাতি পোৱা যায়, আৰু তাৰে মাজৰে কেইটামান প্ৰজাতি আমাৰ অসমতো পোৱা যায়। এটা হৈছে ৰঙা আৰু এটা হৈছে হালধীয়া টাইপৰ কেঁকোৰা। এই দুটা প্ৰজাতি আমাৰ অসমত পোৱা যায় বেছিকৈ। আৰু এটা প্ৰজাতি আছে সেইটো পাহাৰত থাকে, সেইটো মই আজিলৈকে দেখা নাই। চ' যিদিনাখন দেখা পাম আপোনালোকক মই নিশ্চয় দেখাম। ক'ত যাবি? আৰু এটা দুটা কাকৰ লোৱা মানুহ আহে, আমাৰ কাকৰ লোৱা মানুহটো আহি আছে। এটা আৰু এটা দুটা মানুহ কাটা বাড়িতে হচ্ছে না। আৰু যিটো কাকৰ আমি ধৰি আছোঁ সেইটো ৰঙা জাতৰ কাকৰ হয়, আৰু হালধীয়া জাতৰ কাকৰ এটাও পোৱা যায় আমাৰ এইখিনিত। তো মই হালধীয়া জাতৰ কাকৰটোও মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। যদি পাওঁ আপোনালোকক মই নিশ্চয় দেখাম হালধীয়া জাতৰ কাকৰটোও। আৰু এটা কথা, যিসকলে কেঁকোৰা বিচাৰি মাৰ্কেটত পোৱা নাই, চ' সেইসকলে ৰংজলি কাঁহীবাৰীত আহিব। আৰু ৰংজলি কাঁহীবাৰীত আহি যিকোনো মানুহ সুধিলে আপোনালোকে ইয়াতে কেঁকোৰা পাই যাব। আৰু ইয়াতে ছিজন লৈ নহয়, ইয়াতে 12 মাহে কেঁকোৰা পোৱা যায়। আৰু আপোনালোকক যিমান লাগে সেইখিনি কেঁকোৰা এই ৰংজলি কাঁহীবাৰীৰ পৰা দিব পৰা ক্ষমতা আছে। চ' আপোনালোকে চিন্তা নকৰিব। যদি আপোনালোকক কেঁকোৰাৰ প্ৰয়োজন হয় তেনেহ'লে ৰংজলি কাঁহীবাৰীত এবাৰ আহি চাওক আৰু আপোনালোকৰ প্ৰয়োজনীয় অনুসাৰ কেঁকোৰা লৈ যাওক। চ' এতিয়া আমি যাই আছোঁ আলিৰ মাজে মাজে। এইটো কোনো পথাৰৰ আলি নহয়, এইটো নদীৰ আলি। একেবাৰে পুৰি গ'লে গোটেই জিকি যাব লাগিব। চ' মই আপোনালোক হালধীয়া কাকৰ দেখাবৰ কাৰণে আহিছোঁ। চ' ফাইনেলি পাই গ'লোঁ হালধীয়া কাকৰ। এয়া চাব পাৰে আপোনালোকে। চ' লাইটৰ পোহৰত ইমান ভালকৈ দেখা নাপায়, মই আপোনালোকক ঘৰত যাই ভালকৈ দেখাম হালধীয়া কাকৰটো। চ' ইয়াতে যিমান ৰাতি হয় সিমান বেছি কেঁকোৰা পোৱা যায় বুলি কৈছিলোঁ মই আপোনালোকক। আৰু এইফালে চাব পাৰে, আমি যোনফালে টচ মাৰোঁ সোনফালেদি কেঁকোৰা আহি আছে। আৰু আমাক বেছি নালাগে। চ' আমাক প্ৰয়োজনীয় অনুসাৰ আমি কেঁকোৰাখিনি লৈ ঘৰলৈ গুচি যাম। চ' কেইটামান কেঁকোৰা ফটাফট ধৰোঁ আৰু ঘৰলৈ গুচি যাওঁ। উল্টাই দিছোন, উল্টাই দি কামৰাব থ'ব লাগিব। এৰি দি কি কৰে চাপি কৰ না, চাপি কৰ পানী দিব লাগিব। তো এইখিনিতে মই এটা কথা জনাই দিছোঁ মোৰ মৰমৰ ছাবস্ক্ৰাইবাৰসকল আৰু মোৰ মৰমৰ ভিউৱাৰ্ছসকল আৰু লগতে মোৰ মৰমৰ বন্ধু বান্ধৱীসকল। চ' ইউটিউবত ভৰি দিয়া মোৰ বেছিদিন হোৱা নাই, তো সেইকাৰণে মোৰ ইউটিউবত ইমান ভালকৈ নলেজ নাই। চ' আহিবলগীয়া দিনত মই আপোনালোকক ইয়াতকৈ ভাল ভিডিঅ' দেখাম আৰু দেখাব চেষ্টা কৰিম। চ' আপোনালোকে ইমানখিনি সহযোগ কৰাৰ কাৰণে মই আপোনালোকক বহুত বহুত ধন্যবাদ দিছোঁ। চ' মই আশা কৰিছোঁ যাতে আহিবলগীয়া দিনত মই আপোনালোকক ইয়াতকৈ ভাল ভিডিঅ' দেখাম। চাওঁ কি হয়, ভগৱানে কোনফালে টানি নিয়ে। তো আপোনালোকে এনেধৰণে সহযোগ কৰি যাই থাকিব। চ' আমাৰ ফাইনেলি কাকৰ ধৰা হৈ গ'ল আৰু আমি এতিয়া ডাইৰেক্ট ৰুমত যাম। তাৰপিছত দেখাম আপোনালোকক আমি কিমানখিনি কাকৰ পালোঁ। ইয়াতে নাই বুলি ক'লেও 1-1.5 কেজি কাকৰখিনি আমি পাই গৈছোঁ, আৰু আমাক সিমানখিনি কাকৰৰে প্ৰয়োজন আছিল। চ' বেছি কাকৰ ধৰি লাভ নাই, খোৱা মানুহ নাই, আৰু বেছি ধৰিলে মানে ঘৰত নাখায় আৰু এনেই মৰি যায়। তো আমি বেছি নধৰোঁ। চ' ধৰি থাকিলেতো আমি পায়ে থাকিম। চ' যিমান ৰাতি হয় সিমান ৰাতিলৈকে আমি কাকৰ ধৰি থাকিলে পায়ে থাকিম। চ' আমাক বেছি নালাগে। চ' আমাক যিখিনি লাগে আমাৰ প্ৰয়োজনীয় অনুসাৰ আমি কাকৰখিনি লৈ এতিয়া ডাইৰেক্ট ৰুমত যাম। ৰুমত যাই আপোনালোকক দেখাম আমি কিমানখিনি কাকৰ পালোঁ। তো ফাইনেলি আমি ঘৰ আহি পালোঁ। এতিয়া দেখাই আছোঁ আপোনালোকক আমি কিমান কাকৰ পাইছোঁ, ঢালি দেখাই আছোঁ।
সো এইটো কোনো ধৰণৰ বজাৰৰ পৰা কিনি অনা কাকৰ নহয়, এইটো আমাৰ কৰ্ণই নদীৰ কাকৰ হয়, একদম অৰিজিনেল। চাব পাৰে মই আপোনালোকৰ সন্মুখতে ঢালি দেখাই দি আছোঁ। আৰু কোনোবাই ভাবিব চাগে এই ভিডিঅ' বনোৱাৰ কাৰণে বজাৰৰ পৰা কিনি আনিছে, সেনেকুৱা নহয়। সো এইটো আমি আজি ৰাতি কাকৰ চোৱাতে পাইছোঁ আৰু এইখিনিয়ে পাইছোঁ, নাই বুলি ক'লেও 1.5 কেজিমান কাকৰ হ'ব চাগে। সো ইয়াতকৈ বেছি কাকৰ আৰু আমাক নালাগে, কাৰণ খোৱা মানুহ নাই। আৰু আমি অহা গম পাই আমাৰ ঘৰৰ মানুহো গম পাই গ'ল আমি কাকৰ লৈ আনিছোঁ বুলি, সিহঁতে চাব আহিছে। আৰু এই কাকৰটো আজি আমি নাখাওঁ, এনেকৈ বাল্টিঙতে সোমাই ৰাখিম, কালি নহ'লে পৰহি খাম। আৰু মই আপোনালোকক কৈছিলোঁ যে আপোনালোকক হালধীয়া কাকৰ দেখাম বুলি। চ' মই হালধীয়া কাকৰটো আপোনালোকৰ সন্মুখত লাহেকৈ ওলাই দিছোঁ, আপোনালোকে চাব। চ' এইটোৱে হৈছে হালধীয়া কাকৰটো, আপোনালোকে চাব পাৰে। ৰাতি কোনো ইমান ভালদৰে চিনি নাপায়, তথাপিও অকণমান হালধীয়া চিনি পাইছে। আৰু আমাৰ ৰংজলী কাঁহীবাৰীত এনেকুৱা 3 জাতৰ কাকৰ পোৱা যায়, আৰু আমি আজি ধৰিলোঁ ৰঙা আৰু হালধীয়াটো। চ' মই আপোনালোকক কেতিয়াবা গাৰো কাকৰ বুলি কয়, তো সেইটোকো মই আপোনালোকক কেতিয়াবা দেখাবলৈ চেষ্টা কৰিম, যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়ে। এনেধৰণৰ ভিডিঅ' চাই থাকিবলৈ পাব, তো চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। আৰু এইফালে চাব পাৰে আমি যে পোনপ্ৰথমতে যাই লাঙিখন পাতিছিলোঁ, সেইখনটো দেখুৱাই হোৱা নাই। তো এই লাঙিখনৰে মাছ হয় এইখিনি। চ' আপোনালোকে যদি বজাৰৰ পৰা মাছ কিনি খাই আমনি লাগিছে, তেনেহ'লে ৰংজলী কাঁহীবাৰী ঘোণহালত আহি যিকোনো মানুহ এজন সন্ধিয়া টাইমত কৈ গ'লে হ'ল, আপুনি মৰ্ণিঙৰ টাইমত ল'ব আহিব। আপোনালোকক একদম ফ্ৰেছ আৰু লোকেল মাছ আপোনালোকে ইয়াৰ পৰা খাব পাৰিব। আৰু আপোনালোকে এই মাছ খাই ক'ব লাগিব যে সঁচাই লোকেল মাছ খাইছোঁ বুলি আপোনালোকৰ অনুভৱ হ'ব। তো এনেকুৱা ধৰণৰ মাছ যদি খাব বিচাৰে, তেনেহ'লে ৰংজলী কাঁহীবাৰীত আহিব আৰু কণ্টেক্ট কৰিব। চ' আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল লাগিছে, তেনেহ'লে ভিডিঅ'টোত লাইক এটা কৰি দি দিব। আৰু যদি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। আৰু মই আজি ইউটিউব ফেমিলিৰ পৰা বিদায় লৈছোঁ। তো আৰু অন্য এটা ব্লগত লগ পাম। আজিৰ কাৰণে টাটা।